জনিয়াৰ গোৰাইপাৰাত চোৰ সন্ত্ৰাস ৰফিকুল ইছলামৰ ঘৰৰ পৰা নিশা চুৰি হয় এখন ই ৰিক্সা একমাত্ৰ উপাৰ্জনৰ উৎস ই ৰিক্সাখন চুৰি হোৱাত চিন্তিত হৈ পৰিছে ৰফিকুল ড্ৰাগছ সেৱনকাৰীয়ে এই চুৰি কাৰ্য সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে দীৰ্ঘদিনৰ পৰাই এই অঞ্চলত চুৰে চুৰি কাৰ্য সংঘটিত কৰি আহিছিল চলাই যোৱাৰ অভিযোগ উত্থাপিত হৈছে মুক্তভোগী আৰু স্থানীয় ৰাইজে এই অভিযোগ উত্থাপন কৰিছে আৰক্ষী প্ৰশাসনক ড্ৰাগছৰ ব্যৱসায়ী আৰু সেৱনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ আহ্বান ৰাইজৰ চুৰি হোৱা ই ৰিক্সাখনৰ সন্ধান পালে 9957142068 এই নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৰফিকুল ইছলামে পিলপিলি গান হয়েছে মই রাতি 8টা বজাত চার্জ দিছো 10টা লগি মই জাগা আছো তাৰপিছত মই টোপনি আছো মোবাইল চাই টোপনি আছো পুৱাতে মই 3টা বজাত উঠিলো সেখানে চাই পিলপিলিটো নাই হারালে এতিয়া যদি কোনবাই পায় মোৰ বডিটো দিলে হল বেডাইটো মন নালগে পিলপিলি চলাও মই আজি 8 বছৰ হল ইয়াতে চাইছো মোৰ ঘৰতে চাইছো পিলপিলি চলাও মই আৰু কি কৰি খাম আৰু বেলেগতো কাম কৰবা নোৱাৰো এতিয়া বিচাৰি আছো 2 ঘণ্টা বিচাৰিলো এইটো খান্দাপাৰা মেজেটাৰীত গাগলমাৰীত বিচাৰি আহিলো ইফালে ৰাঙাপানী এই মেজেটাৰী দি পৰা ৰাঙাপানী ঘূৰি আহি ঘৰত আহিছো বিচাৰি নাপালো এতিয়া মানে ড্ৰাগছ খাব পাৰ্টি ল'ব পাৰে এইটোৱে কথা আৰু আবেদন মানে কি আৰু মোৰ পিলপিলি বডিটো দিলে হ'ল একো নালগে আৰু বেডাইটো লৈছে এই বেডাই মই নাপাওঁ মোৰ বডিটো দিলে হ'ল মই 15 মাহে বেটাই লগাইছিলো 6 মাহ মান গেছে আৰু 9 মাহ মান আছে মোৰ নাম ৰফিকুল ইছলাম গাঁও মোৰ জনিয়া ঘুৰাইপাৰা পিলপিলিটো আজি ৰাতি ভাইটি পিলপিলিখন চাৰ্জত দিছে ৰাতি 8টা বজাত পিলপিলিখন ৰাতিপুৱাই মোৰ ঘৰত গৈছে মানে এনে কথা মোৰ ঘৰৰ পৰা পিলপিলিখন কোনোবাই চুৰি কৰি লৈ গৈছে বিচাৰি আহিলো বহুত জাগা বিচাৰিছো আৰু ইমান আমাৰ গাঁৱত অঞ্চল ইমান চলি আছে ড্ৰাগছ খোৱা মানে বহুত ড্ৰাগছ খাই থাকে আৰু বহুত ৰমৰমীয়া ব্যৱহাৰ কৰি আছে ড্ৰাগছৰ ব্যৱহাৰ যেটো আমাৰ যে জিলা প্ৰশাসনে এইটো কি কৰে আৰক্ষী বিষয়ে এইটো নাজানে নেকি ইমান যে ড্ৰাগছৰ ব্যাপাৰ চলি আছে আর ড্ৰাগছ খাই থাকে ড্ৰাগছ খোৱাৰ কাৰণে চুৰি হৈ আছে সদায় চুৰি হৈ আছে যে কালি ৰাতি আপোনাৰ ব্ৰিজৰ ওচৰৰ পৰা এটা পিলপিলিখন হৰাইছে মোৰ ইয়াতে পোৱা গৈছে পিলপিলিখন ৰাতিপুৱা বেটাৰীটো লৈ গৈছে পিলপিলিটো থৈ গৈছে খালি অলনি খাঁচাটো আছে বেটাৰীটো নাই লৈ গৈছে এনেকুৱা যে চুৰি হৈ থাকে তেনেহলে মানুহ কেনেকা জীয়াই থাকিব এইটো কিবা